সমগ্ৰ ৰাজ্যতে জুবিনবিহীন 53 সংখ্যক প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হৈছে। নগাঁৱৰ বহমপুৰতো ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলা সমিতিয়ে উদযাপন কৰে জুবিন গাৰ্গৰ জন্মদিন। জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলাই বহমপুৰ শ্বহীদ ভৱনত আয়োজন কৰে ৰক্তদান শিবিৰৰ। উক্ত ৰক্তদান শিবিৰত উপস্থিত থাকে বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। জুবিন গাৰ্গ ডাঙৰীয়াৰ 53তম জন্মবাৰ্ষিকীত ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত 53টা জেগাত 53 বছৰ যিহেতু 53 জেগাত ৰক্তদান শিবিৰ আয়োজন কৰিছিলে আৰু আমি বহমপুৰ সমষ্টিত আজি কলিয়াবৰ জিলা ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উদ্যোগত আমি ৰক্তদান শিবিৰ কৰিছো। ইয়াতো প্ৰায় এতিয়ালৈকে আমাৰ প্ৰায় 60-70 জনে ৰক্তদান কৰিছে। মই ভাবো আবেলিলৈকে আৰু বহুতো হ'ব আৰু মই সকলোকে ধন্যবাদো জনাইছো। আৰু ৰক্তদানৰ দৰে মহান কাম আমি ভাৰতীয় জনতা পাৰ্টিয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি জন্মবাৰ্ষিকী আমি উদযাপন কৰিছো যে সমাজৰ এটা কামত আহক, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া মানৱ দৰদী মানুহ আছিলে। তেখেত এজন গ্ৰেট হিউমেন বিং আৰু তেখেতে বিচাৰিছিলে যে অসমখনক তেখেতে সদায় মানৱতাৰ খাতিৰত চাইছিলে আৰু তেখেতৰ প্ৰত্যেকটো চিন্তাই সৃষ্টিশীল চিন্তা আছিলে আৰু ভাৰতীয় জনতা পাৰ্টি তাৰ লগতে সুৰ মিলাই আমি ভাবো যে আমি যদি ৰক্তদান কৰো সেই ৰক্তৰ পৰা এজনৰ মানুহৰ জীৱন দান হোৱা। সেইকাৰণে জীৱনৰ ক্ষেত্ৰত প্ৰত্যেকজনে যেন বিপদৰ পৰা বাচে আৰু আমি এনেকুৱা এটা মহান প্ৰয়াস আজি ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে। এইটো সঁচাকে চিৰস্মৰণীয় আৰু আমি সদায় জুবিন গাৰ্গ ডাঙৰীয়াক এনেকুৱা ধৰণৰ মহান কাম কৰি সমাজত জীয়াই ৰখাৰ প্ৰয়াস কৰিছো। আমি এটা বহমপুৰ শ্বহীদ ভৱনতে আমি মেজৰলি গোটেই এটাই কেম্প কৰিছো, ডাঙৰকে কৰিছো। উল্লেখ্য উক্ত ৰক্তদান শিবিৰত বিজেপিৰ কৰ্মকৰ্তাৰ লগতে সাধাৰণ ৰাইজেও আহি ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আমি অনুভৱ কৰো জুবিন দা এতিয়াও আমাৰ মাজত আছে। অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেজেৰে জুবিন দাৰ জন্মদিন পালনৰ যি আমাক নিৰ্দেশ দিছিল, আজি ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলাৰ উদ্যোগত আমি বহমপুৰ সমষ্টিৰ শ্বহীদ ভৱনত ব্লাড ডনেশ্যন কাৰ্যসূচী আৰম্ভ কৰিছো। আমাৰ